কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিপাঝাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশীৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হ'ব দেওমৰনৈ খেলপথাৰত। প্ৰায় ৩০,০০০ লোকৰ সমাগম হ'ব মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত। আজি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ। টেঙামাৰী পঞ্চায়ত, লখিমপুৰ পঞ্চায়ত, ভোৰাগড় পঞ্চায়তত ১৫খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভোটাৰৰ আশীৰ্বাদ গ্ৰহণ কৰে। চিপাঝাৰ সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা ঠাইসমূহত নতুন প্ৰত্যয় আৰু প্ৰতিশ্ৰুতি প্ৰাৰ্থীগৰাকীৰ। পঞ্চায়তৰ সৰ্বশেষ যিটো পঞ্চায়ত সেইটো হৈছে কি যে আমাৰ ভূঞাগড় পঞ্চায়ত। এই ভূঞাগড় পঞ্চায়তত এই প্ৰথমটোত ইয়াত যোগদান কৰিলোঁ আৰু আমাৰ মানে 4টা আমাৰ পঞ্চায়তৰ মিটিং আছে, আমাৰ সভা আছে। সেইখিনি সভা কৰাৰ পাছতেই আমি আপোনালোকে জানে যে কাইলৈ মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী আহিব। গতিকে তেখেতৰ এই যিখিনি মানে সভা স্থানত মই গৈ কাম কাজত তদাৰক কৰিব লাগিব। গতিকে মই আজি আপোনালোকে নিজেই দেখিছে যে মোৰ সৈতে ঘূৰা পকা কৰি যে আমাৰ এই 5টা গাঁও পঞ্চায়তৰ ৰাইজৰ যিটো নেকি হেঁপাহ আৰু তাৎপৰ্যপূৰ্ণভাৱে মই নিজে MLA নহয় তেখেতসকলৰ, কিন্তু মই আজি প্ৰায় 2 বছৰ ধৰি মই এজন MLAৰ দৰে মই ইয়াতে সেৱা আগবঢ়াইছোঁ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো তেখেতৰ নীতি সেই নীতিমতে। গতিকে মই জানো যে এইখিনি ৰাইজৰ সৰহভাগ ৰাইজেই, বিশেষকৈ মই জানো যে 90% ৰাইজে এতিয়ালৈকে মোৰ পক্ষতে আছে আৰু তেখেতসকলে যিহেতু বিনা মই বিধায়ক নোহোৱাকৈ মোক মানে কি কৰিছে, তেখেতে সেৱা আগবঢ়োৱাৰ কাৰণে তেখেতসকলে মোক যথেষ্ট পৰিমাণে মৰম কৰিছে। এই মৰমৰ এতিয়া তেখেতসকলে প্ৰতিদান দিব লাগিব। অহা 9 তাৰিখে সেইখিনি দিব বুলি মই ভাবিছোঁ। গতিকে মই তেখেতসকলৰ ওপৰত পৰম বিশ্বাস আছে। কাইলৈ 25,000 বেছি মানুহ হোৱাৰ কাৰণে এতিয়া মই দেখিছোঁ আৰু বেছিও হ'ব পাৰে। কাৰণ আমি যিটো দেখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিলে মানুহৰ কথা মই ক'ব নোৱাৰোঁ। দেখিছে যে তেখেত যেতিয়া ৰামগাঁৱলৈ আহিছে আমি ভাবিছিলোঁ 40,000 হ'ব, কিন্তু 70,000 হৈছে। এয়ে হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তা। কালি ঠিক 1 বজাত আহিম বুলি কৈছে, মই 1 বজাতে সকলোখিনি মানুহক মই মাতিছোঁ। হ'ব, ধন্যবাদ। মঙলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।